নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তো প্ৰথমতে আপোনালোক জনাব বিচাৰিছো ইন্ডিপেন্ডেন্স ডে উপলক্ষে সকলোবোৰ কোৰ্সতে 15% ডিসকাউন্ট চলি আছে 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে 15 আগষ্টলৈকে থাকিব গতিকে জিটিপিজিটি পেডাগজি কোৰ্সে হওক বা সিটেড হওক বা যিকোনো কোৰ্স হওক সকলোতে 15% ডিসকাউন্ট চলি আছে যদি ইন্টাৰেস্টেড হয় আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তো যেটো কোৰ্স আপোনালোকে ল'ব বিচাৰে কোৰ্সটো ওপেন কৰিলে এই কোডটো আপোনালোকে পাব এই কোডটো ট্যাপ কৰিলে আপোনালোকে ডিসকাউন্ট পাব ঠিক আছে 15 আগষ্টলৈকে থাকিব এই অফাৰ যদি ইন্টাৰেস্টেড হয় আপোনালোকে এপটো ডাউনলোড কৰি ল'ব তো আজিৰ এই ভিডিঅ'টিত আমি কোনো বিষয় আলোচনা নকৰো আপোনালোকে থাম্বনেইল বা টাইটেলত পাইছে যে মডেল পেপাৰ 2026 পেপাৰ 1 আৰু পেপাৰ 2 ৰ বাবে এখন মডেল পেপাৰ প্ৰস্তুত কৰা হৈছে আপোনালোকৰ বাবে যিখন মই অলৰেডি টেলিগ্ৰাম চেনেলত দিছো কিন্তু টেলিগ্ৰাম চেনেলত সকলো নাই সেই কাৰণে মই ভিডিঅ'টি জৰিয়তে আপোনালোক দিব বিচাৰিছো তো এইখন এখন মডেল পেপাৰ হয় যি নতুন কোৱেশ্চন প্যাটাৰ্ন অনুযায়ী ইয়াক প্ৰস্তুত কৰা হৈছে প্ৰথমতে এটা গদ্যাংশ তাৰ পিছত পদ্যাংশ এটা দিয়া আছে সকলোবিলাক আনসিন হয় প্ৰিভিয়াছ ইয়াৰত অহা কোৱেশ্চন ইয়াতে নাই তেনেকুৱা ধৰণৰ বা সেই সিলেবাস অনুযায়ী প্ৰস্তুত কৰা হৈছে ঠিক আছে তো ইয়াত আমি কোৱেশ্চনছ বিলাক আলোচনা নকৰো আপোনালোকে প্ৰেক্টিস কৰিব ইয়াত এনসাৰ কি বিলাক হেখত দিয়া আছে যদি আপোনালোকে 25 বা 25 ৰ ওপৰত পায় তেনেহলে আপোনালোকৰ প্ৰিপাৰেচন ঠিকে গৈ আছে আৰু যদি আপোনালোকে তাতকৈ কম পায় তেনেহলে আপোনালোকে প্ৰিপাৰেচন আৰু বঢ়াব লাগিব কোৱেশ্চন পেপাৰখন বহুত বেছি হাৰ্ড নহয় একেবাৰে ইজিও নহয় মডাৰেট লেভেলত বনোৱা হৈছে তো কোৱেশ্চন পেপাৰখন কেনেদৰে পাব তলত এটা লিংক দিয়া আছে ডেসক্ৰিপচন বক্সত সেই লিংকত গলে আপোনালোকে টেলিগ্ৰাম চেনেলৰ পিডিএফটো আপোনালোকে পাই যাব তাৰ পৰা আপোনালোকে ডাউনলোড কৰি প্ৰেক্টিস কৰিব পাৰিব বা মক টেষ্ট হিচাপে আপোনালোকে দিব পাৰিব ঠিক আছে এনসাৰ কি বিলাক হেখত মিলাই লব কিমানটা শুদ্ধ হয় আপোনালোকে জানিব পাৰিব তো প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন বিলাক আপোনালোকে প্ৰেক্টিস কৰিব লাগিব বা এনে ধৰণৰ কিছু মডেল পেপাৰ আপোনালোকে প্ৰেক্টিস কৰিব লাগিব তেতিয়া আপোনাৰ কনফিডেন্সও বাঢ়িব বা আপোনাৰ প্ৰিপাৰেচন কিমান দূৰ আগবাঢ়িছে বা কিমান প্ৰিপেয়াৰ হৈছে আপুনি এক্সামৰ কাৰণে হেতু আপোনালোকে গম পাব বা এটা টেষ্ট এটা হ'ব আপোনাৰ পৰীক্ষা এটা হ'ব আৰু যেতিয়া প্ৰেক্টিস কৰিব আপোনালোকে নিজাববীয়াকৈ প্ৰেক্টিস কৰিব লাগে আৰু যেটো আমি পাইছো সেলফ ইভালুৱেচন আপোনালোকে সেলফ ইভালুৱেচন কৰিব লাগিব তো তেতিয়া বেছি সুবিধা হয় কাৰণ প্ৰশ্নবিলাক আমি ইয়াত ভিডিঅত যদি আমি আলোচনা কৰো সো কোৱেশ্চনটো মই বুজাই দিলো তাৰ পিছত আপোনালোকে এনসাৰটো কৰিব পাৰিব সহজ হয় কাৰণ বুজাই দিলে সহজ কৰি দিয়া হয় কিন্তু আপুনি কোৱেশ্চনটো বুজি পায় না নাপায় বা অপচনছ কেইটা সঠিক উত্তৰটো উলাব পাৰে নৰে হেতুহে পৰীক্ষা ল'ব লাগিব আৰু টাইম মেনেজমেন্টটো ঠিক কৰিব লাগিব গতিকে পাৰিলে আপোনালোকে সম্পূৰ্ণ পেপাৰ এখন প্ৰেক্টিস কৰাৰ বাবে চেষ্টা কৰিব পাৰ্ট কে নহয় সাবজেক্ট ওয়াইজ নহয় সম্পূৰ্ণ গোটেই সাবজেক্ট কেইটা মিলাই এটা আপোনালোকে প্ৰেক্টিস কৰিবলৈ ট্ৰাই কৰিব তেতিয়া আপোনালোকৰ টাইম মেনেজমেন্টটো সঠিক হ'ব তো বেছিভাগে সাবজেক্ট ওয়াইজ মক টেষ্ট বিলাক দিয়ে বা প্ৰেক্টিস কৰি থাকে গতিকে তাত আমাৰ টাইম মেনেজমেন্টটো সঠিক নহব গতিকে যদি আপোনালোকে সম্পূৰ্ণ এখন পেপাৰ মক টেষ্ট হিচাপে আপোনালোকে দিয়ে বা প্ৰেক্টিস কৰে তেতিয়া টাইম মেনেজমেন্টটো আপোনালোকৰ সঠিক হ'ব গতিকে এক্সামলৈকে আৰু বেছি দিন নাই এতিয়া আপোনালোকে প্ৰেক্টিস বা ৰিভিজন এইবিলাকে কৰক যিখিনি পঢ়িছে সেইখিনি ৰিভাইজ কৰক বা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন হওক বা যিকোনো মক টেষ্ট হওক এইবিলাক আপোনালোকে প্ৰেক্টিস কৰি থাকক এতিয়া ঠিক আছে তো ইয়াৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে লিংকত গলে আপোনালোকে টেলিগ্ৰাম চেনেলটো ওপেন হ'ব তাত আপোনালোকে পিডিএফটো পাই যাব আৰু টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পৰৱৰ্তী সময়ত কিবা দিলে আপোনালোকে পাই যাব ঠিক আছে তো এই ভিডিঅ'টিত ইমানখিনি আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ